সো বাইসকল ফার্স্ট টাইম আপনাকে এই অ্যাপটোত রেজিস্ট্রেশন করার বাবে আপনাকে দেখতে পাচ্ছি পুমা অ্যাপ ইয়াতে রেজিস্ট্রেশন করার বাবে আপনার মোবাইল নাম্বার ইয়াতে পাসওয়ার্ড দিব আর ইয়াতে একটা নাম বয় আপনাকে রেজিস্টার অপশনত ক্লিক করে দিব লগইন করার লগে লগে আপনাকে মাই অপশনত ক্লিক করব মাই অপশনত ক্লিক করার লগে লগে চাওক আপনার ইয়াতে 50 টাকা এটা আপনি সম্পূর্ণ ফ্রিত লাভ করছে নিশ্চয় দেখিবলৈ পাইছে আপনাকে রিচার্জ টোটালত আপনাকে ইয়াতে 50 টাকা এটা ফ্রিত লাভ করছে এতিয়া এই 50 টাকাটো ইউজ কৰি কেনেকৈ আপনাকে টকা ইনকাম কৰিব পাৰিব সেই প্ৰচেছটো মই আপোনাক দেখাম সো আপোনাকে ফাৰ্স্ট অফ ফল আপনাকে হোম অপশনত ক্লিক কৰক হোম অপশনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক টাস্ক অপশন এটা আছে টাস্ক অপশনত যেতে ক্লিক কৰিব ইয়াতে আপোনাকে দেখিবলৈ পাব যে কিছুমান টাস্ক আছে যিসমূহ আপোনাকে কমপ্লিট কৰিলে ইনকাম হ'ব যেনেকৈ আপুনি যদি 5 জন ফ্ৰেণ্ডক ৰেফাৰ কৰিব পাৰে আপুনি 100 পাব যদি 10 জনক কৰিব পাৰে তেনেকৈ 500 পাব এনেকৈ 30 জনক কৰিব পাৰিলে 1500 অৰ্থাৎ 1500 টকা পাব যদি আপুনি 80 জনক কৰিব পাৰে তেনেকৈ 8000 পাব এনেকৈ চাওক আপোনাকে 320 জনক কৰিব পাৰিলে 1,20,000 টকা পাব ওকে এতিয়া সাব ফ্ৰেণ্ডসকল আপোনাকে প্ৰথম ইনকামৰ প্ৰসেছটো জানিব পাৰিলে দ্বিতীয় প্ৰসেছটো কেনেকৈ কৰিব পাৰিব হে হল আপোনাকে এই যেটো অপচন দেখিলো আছে শেয়াৰ অপচনত ক্লিক কৰিলে চাওক আপোনাকে দেখিবলৈ আছে আপোনাকে এটা ৰেফাৰেল লিংক পাই যাব ইয়াতে ক্লিক কৰি আপোনাকে লিংকটোৰ জৰিয়তে যদি ৰেফাৰ কৰে আপোনাকে কিন্তু ফাৰ্স্ট লেভেলত 40% আৰু সেকেন্ড লেভেলত আপোনাকে 2.5% আৰু থাৰ্ড লেভেলত কিন্তু আপোনাকে 3.1% ইনকাম পাই থাকিব ওকে এতিয়া ইয়াৰ উপৰি আপোনাকৰ ইনকামৰ আৰু প্ৰসেছ যেটো আছে হেটো হল প্ৰডাক্ট অপচনত ক্লিক কৰিব ইয়াতে কিছুমান প্ৰডাক্ট পাব যেসমূহ কি আপোনাকে বাই কৰি ইনকাম কৰিব পাৰিব প্ৰথমতে আছে পুমা অপচন ইয়াতে চাওক তিনিটা অপচন আছে ইয়াৰ পৰা পুমা অপচনত যেতে ক্লিক কৰিব ইয়াতে চাওক যদি আপুনি 500 টকা এটা ইনভেষ্ট কৰে ডেইলি আপোনাকে কিমান পাব 163 কৈ পাই থাকিব আৰু টোটাল আপোনাক ইয়াতে 9000 টকা পাব 55 ডেজত আৰু এই প্ৰথম প্ৰডাক্টটো কিন্তু আপোনাক যেটো বাই কৰিব টকা দি এটো কিন্তু আপোনাৰ লক হৈ থাকে আপোনাক 55 ডেজ পিছতে আপোনাক টকাটো ডাইৰেক্ট উইথড্ৰ কৰিব পাৰিব তাৰ পিছত শৰ্ট টাৰ্মত যদি আপোনাক ক্লিক কৰে ইয়াতে প্ৰডাক্ট পাই যাব আপোনাক 235 এটা প্ৰডাক্ট আছে যেটো আপোনাক যদি বাই কৰে ইয়াতে চাওক আপোনাক 400 এদিনত পাব 235 যদি আজি ইনভেষ্ট কৰে অহাকালি আপোনাক 400 পাই যাব ওকে আপোনাক দেখাইছে এনেকৈ কিন্তু আৰু বহুত প্ৰডাক্ট ইয়াতে আছে যদি আপোনাক 1000 কৰে তেনে ক্ষেত্ৰত আপোনাক 200 আপোনাক লাভ কৰিব ডেইলি 330 रुपीस কৈ লাভ কৰি থাকিব ইয়াৰ লগতে চাওক গেইন অপচনত ক্লিক কৰিলেও ইয়াতে কিছুমান প্ৰডাক্ট আছে যদি আপোনাক 245 টকা ইনভেষ্ট কৰে তেনে ক্ষেত্ৰত আপোনাক 24 ঘণ্টাৰ পিছত আপোনাক 410 টকা লাভ কৰিব এনেকৈ আৰু প্ৰডাক্ট আছে 1000 টকা কৰিলে আপোনাক 2300 টকা পাব 3 দিনত এনেকৈ কিন্তু আছে সব ৰেকল প্ৰথমতে আপোনাক কিন্তু ইয়াতে ডাইৰেক্ট এই প্ৰডাক্টসমূহ ইনভেষ্ট কৰিব নোৱাৰিব আপোনাক পুমা যেটো প্ৰডাক্ট আছে ইয়াৰ পৰা ইনভেষ্ট কৰিব লাগিব ইয়াতে ইনভেষ্ট কৰাৰ পিছত আপোনাক শৰ্ট টাৰ্ম আৰু গেইনত ইনভেষ্ট কৰিব পাৰিব আৰু পুমাত যেটো ইনভেষ্ট কৰিব এটো কিন্তু আপোনাৰ লক হৈ থাকিব বাকিসমূহ আপোনাৰ ইনকাম হ'ব সো ইয়াতে যদি আপোনাক ইনকাম কৰিব বিচাৰে ফাৰ্স্ট টাইম আপোনাক লিংকত যায় ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰি প্ৰথম আপুনি যত ৰেজিষ্ট্ৰেচন কৰে তাতে আপোনাক ইনভেষ্ট কৰিব নালাগে তাৰ পৰা আপোনাক লিংকটো শেয়াৰ লিংকটো ওলাই তাৰ পিছত আপুনি আকৌ আৰু এটা ৰেজিষ্টাৰ কৰিব নতুন মোবাইল নাম্বাৰ দি আৰু হেতু সেকেন্ডত আপোনাক ইনভেষ্ট কৰিব সেকেন্ডত ইনভেষ্ট কৰিলে কি হ'ব আপুনি যিখিনি ইনভেষ্ট কৰিব তাৰ পৰা আপোনাক 40% ইনকাম পাব প্লাস আপোনাৰ কি হ'ব আপোনাৰ যেটো নেকি ইনকাম হয় হেতু আপোনাক পাই থাকিব তো তেনেকৈ কৰিলে আপোনাকৰ ইনকাম হ'ব নতা আপোনাকৰ ইনকাম নহয় সো এতিয়া আপোনাক যদি ইয়াতে ইনভেষ্ট কৰিব বিচাৰে ইনভেষ্ট কৰাৰ বাবে আপোনাক ৰিচাৰ্জ অপচনত ক্লিক কৰিব লাগিব ৰিচাৰ্জ অপচনত ক্লিক কৰি কিন্তু ইয়াৰ পৰা আপোনাক ৰিচাৰ্জ কৰিব লাগিব ধৰক আপোনাক 200 500 1000 এনেকৈ কৰিব পাৰিব বা আপোনাক ইয়াতে কিন্তু এমাউন্টটো হেৰি কৰিব পাৰিব ঠিক আছে ধৰক উদাহৰণ হিচাপে 900 টকা আপোনাক কৰিলে হ'ব ইয়াতে কিন্তু আপোনাক এমাউন্টটো টাইপ কৰিব পাৰিব তাৰ পিছত আপোনাক ইয়াতে চাওক ৰিচাৰ্জ চেনেল কেইবাটাও আছে আপোনাক যিকোনো এটা সিলেক্ট কৰিলে কথা নাই তাৰ পিছত ৰিচাৰ্জ অপচনত ক্লিক কৰি দিব ৰিচাৰ্জ অপচনত ক্লিক কৰাৰ পিছত তেনেকৈ আপোনাকৰ সাকসেসফুলি ৰিচাৰ্জ মেথডলৈ লৈ যাব ইয়াৰ পৰা আপোনাক পেমেন্টটো কমপ্লিট কৰিব লাগিব ইয়াতে চাওক আপোনাক দেখিবলৈ আছে পেটিএম আছে আৰু কিউআৰ কোড আছে বা আপোনাক ইউপিআই আইডি আছে ইয়াতে পেমেন্ট কৰিব পেমেন্ট কৰাৰ পিছত কিন্তু আপোনাকৰ এটা 12 সংখ্যাৰ ইউপিআই আইডি পাব সেই ইউপিআই আইডিটো ইয়াতে বহাই দিব ইয়াতে বহাই আপোনাক সাবমিট কৰিব মই অলৰেডি ইয়াতে পেমেন্ট কৰি ৰাখিছো যাৰ বাবে মই দ্বিতীয়বাৰৰ বাবে পেমেন্ট কৰা নাই ওকে আপোনাক পেটিএমৰ জৰিয়তে কিন্তু ডাইৰেক্ট পেটিএমৰ জৰিয়তে পেমেন্ট কৰিব পাৰিব কমপ্লিট কৰিব ৰিচাৰ্জটো কমপ্লিট কৰাৰ পিছত আপোনাকৰ ৰিচাৰ্জ টোটাল যেটো আছে ইয়াতে কিন্তু আপোনাৰ টকা কিনে আহি যাব তো মই কিন্তু ইয়াতে 1000 টকা এড কৰিছো আৰু 50 টকা আগৰ পৰা মই পাইছিলো মোৰ ইয়াতে 1050 रुपीस হৈ গৈছে সো তে আপোনাক ইনভেষ্ট কৰাৰ বাবে প্ৰডাক্ট অপচনত ক্লিক কৰিব প্ৰডাক্ট অপচনত ক্লিক কৰি প্ৰথম যেটো প্ৰডাক্ট আছে যেনেকৈ পুমা আপোনাক বাই ইট নাও অপচনত ক্লিক কৰিব লাগিব মই প্ৰথম প্ৰডাক্ট ক্লিক দিছো বাই ইট নাও অপচনত ক্লিক কৰাৰ পিছত ইয়েস প্ৰসিড বাই এই অপচনত ক্লিক কৰিব প্ৰডাক্ট আপোনাৰ বাই হৈ গল শৰ্ট টাৰ্ম যেটো আছে ইয়াতে ক্লিক কৰিলে প্ৰথম যেটো আছে আপোনাক দেখিব আছে 235 টকা ইনভেষ্ট কৰিলে
400 পোৱা যাব মই এই অপশ্যনত ক্লিক কৰিলোঁ এইটো বাই হৈ গ'ল আৰু থাৰ্ড যেটো আছে প্ৰডাক্ট এইটো মই বাই অপশ্যনত ক্লিক কৰি এই অপশ্যনত ক্লিক কৰিলোঁ গুটিকেইটা মোৰ ইয়াতে প্ৰডাক্ট বাই হৈ গ'ল এতিয়া মই হোম অপশ্যনত মাই অপশ্যনত ক্লিক কৰিলোঁ আৰু অৰ্ডাৰ ৰেকৰ্ড অপশ্যনত ক্লিক কৰি দেখুৱাইছোঁ মই যিকেইটা প্ৰডাক্ট ইয়াতে ইনভেষ্ট কৰিছোঁ সেইকেইটা কিন্তু ইয়াতে শ্ব' কৰি আছে নিশ্চয় দেখিবলৈ পাইছে সো এতিয়া এনেকৈ আপোনালোকে ইনভেষ্ট ইয়াতে কৰিব পাৰিব ইনভেষ্ট হোৱাৰ পিছত যেতিয়া নেকি ইনকাম হ'ব টকাখিনি কেনেকৈ উইথড্ৰ কৰিব সেই প্ৰচেছটো মই এতিয়া দেখুৱাই আছোঁ সো ফ্ৰেণ্ডসকল এতিয়া আপোনালোকৰ ইনভেষ্ট প্ৰচেছটো কমপ্লিট হৈ গ'ল এতিয়া আপোনালোকে যেতিয়া নেকি ইনকাম হ'ব ইনকাম হোৱাৰ পিছত টকাখিনি কেনেকৈ উইথড্ৰ কৰিব টকা উইথড্ৰ কৰাৰ বাবে ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব লাগিব ইয়াতে বেংক একাউণ্টটো এড কৰিব লাগিব বেংক একাউণ্ট এড কৰাৰ পিছত আপোনালোকে ইজিলি উইথড্ৰ কৰিব পাৰিব তো ফাৰ্ষ্ট টাইম ইয়াতে চাওক মাই কাৰ্ড অপশ্যনত ক্লিক কৰিব মাই কাৰ্ড অপশ্যনত ক্লিক কৰি আপোনালোকে এড বেংক অপশ্যন যেটো দেখি লৈছে বেংক কাৰ্ড আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰি আপোনালোকৰ বেংকৰ ডিটেইলছসমূহ ইয়াতে দিব যেনেকৈ একাউণ্ট নাম্বাৰ কাৰ্ড হোল্ডাৰ নেম বেংকৰ আইএফএছচি কোডটো বহাই আপোনালোকে সাবমিট কৰিব একাউণ্ট ডিটেইলছ দি সাবমিট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ শো কৰিব সো এতিয়া চাওক আপোনালোকে যাৰ বেক হৈ আহিব এতিয়া আপোনালোকে জাস্ট উইথড্ৰ কৰাৰ বাবে কি কৰিব লাগিব উইথড্ৰ কৰাৰ বাবে আপোনালোকে জাস্ট টকাখিনি উইথড্ৰ কৰাৰ বাবে আপোনালোকে উইথড্ৰল অপশ্যনত ক্লিক কৰিব এতিয়া আপোনালোকে যিমানখিনি টকা উইথড্ৰ কৰিব বিচাৰে সেই টকাৰ এমাউণ্টটো ইয়াতে বহাব লাগিব ইয়াতে কিন্তু 3% টেক্স কাটিব এণ্ড এটা চাওক সোৰ্স কাৰ্ড অপশ্যনত ক্লিক কৰি আপোনালোকে আপোনালোকৰ বেংক একাউণ্টটো সিলেক্ট কৰি দিব এণ্ড আপোনালোকে সাবমিট যেটো অপশ্যন আছে সাবমিট অপশ্যনত ক্লিক কৰিব সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে কিন্তু আপোনালোকৰ উইথড্ৰলটো লাগি যাব উইথড্ৰ ৰেকৰ্ডটো চেক কৰাৰ বাবে আপোনালোকে হোম অপশ্যনত ক্লিক কৰিব এণ্ড আপোনালোকে উইথড্ৰ ৰেকৰ্ড অপশ্যনত ক্লিক কৰিব চাব আপোনালোকৰ ইয়াতে কিন্তু উইথড্ৰটো লাগি গৈছে তো 2 পৰা 3 ঘণ্টাৰ ভিতৰত কিন্তু আপোনালোকৰ 3% টেক্স কাটি বাকি টকাখিনি আপোনালোকৰ বেংক একাউণ্টত আহি যাব